বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ মানকাছাৰৰ অসম মেঘালয় সীমান্তৱৰ্তী ৰামভোলাপাৰা ৰাইজৰ উন্মুক্ত কুঁৱা বৰষুণৰ পানী বা নিজৰাৰ পৰা নিগৰি অহা পানী সংগ্ৰহ কৰি সেই পানীৰেই দৈনন্দিন প্ৰয়োজনীয় কাম কৰিবলগীয়া হৈছে গাঁওবাসীয়ে। জল জীৱন আঁচনিৰ অধীনত বিগত বৰ্ষত পানী দিয়াৰ ব্যৱস্থা কৰা হৈছিল যদিও সুফল লাভ কৰা নাই অঞ্চলবাসী। এই ক্ষেত্ৰত শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে। এই সন্দৰ্ভত আমাক জনাব সংবাদদাতা হাবিবুল ইছলামে। বৰ্তমান আমি উপস্থিত আছোঁ দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ অসম মেঘালয় সীমান্তৱৰ্তী ৰামভোলাপাৰা গাঁৱত। আৰু ইয়াত দেখা গৈছে এই গাঁৱৰ ৰাইজে কিন্তু বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। আমি ইয়াৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ। এনেদৰে দেখা গৈছে যি পানী সংগ্ৰহ কৰিছে তাৰ আমি কিছু দৃশ্য দেখুৱাইছোঁ। এনেদৰে গাঁৱৰ একাংশ মহিলাই কিন্তু এনেদৰে যি ঝৰ্ণাৰ পৰা নিগৰি অহা পানী তাৰ পৰাই কিন্তু এনেদৰে সংগ্ৰহ কৰা পৰিলক্ষিত হৈছে। এই অঞ্চলত কিন্তু দেখা গৈছে জল জীৱন মিছনৰ প্ৰায় 1,32,00,000 টকা ব্যয় সাপেক্ষে কিন্তু এই ৰামভোলাপাৰা গাঁৱত প্ৰায় 4 শতাধিক পৰিয়ালক বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ বাবে এখন জল জীৱন মিছনৰ কাম কৰিছে। তাৰ পিছতো কিন্তু দেখা গৈছে এনেদৰে পানীৰ বাবে হাহাকাৰ কৰি ফুৰিছে এই গাঁৱৰ ৰাইজে। আমি এই গাঁৱৰ লোকসকল আছে, আমি কথা পাতিবলৈ যত্ন কৰিম। কি ক'ব, যিহেতু দেখা গৈছে আজিৰ দিনতো যিহেতু চৰকাৰে জল জীৱন মিছনে কাম কৰিছে তাৰ পিছতো এনেধৰণৰ পানী সংগ্ৰহ কৰিছে, কি ক'ব? ইয়াৰ আগতে আপোনালোকে এই আমাৰ ৰামভোলাপাৰা গাঁৱৰ বাতৰি পৰিৱেশন কৰিছে। বাতৰি পৰিৱেশন কৰাৰ পিছত চৰকাৰে অলপ আমাৰ পানীৰ কষ্টৰ বিষয়ে চৰকাৰে অৱগত হৈছে। এই অৱগত হোৱাৰ ফলত আমাৰ এই ৰামভোলাপাৰা গাঁৱত যেতিয়া জল জীৱন মিছনৰ কাম আৰম্ভ কৰে তেতিয়া আমি নথৈ আনন্দিত হৈছিলোঁ বোলে আমাৰ গাঁৱৰ খোৱা পানীৰ সমস্যাখিনি সমাধান হ'ব। তো এই জল জীৱন আঁচনিখন যেতিয়া আমাৰ গাঁৱত স্থাপন কৰিলে আমি গাঁওবাসী নথৈ আনন্দিত হৈছিলোঁ। তো আমাৰ গাঁৱত এতিয়া এই কামখিনি প্ৰায় সম্পূৰ্ণ হৈছে। তো প্ৰায় সম্পূৰ্ণ হৈছে হোৱাৰ ফলত আমাৰ গাঁওখিনিত পানীৰ যোগান প্ৰায় 1 মাহ দিছিল। 1 মাহ দিয়াৰ পিছত হঠাৎ আমাৰ এই গাঁওখনত পানীৰ যোগান একেবাৰে বন্ধ কৰি দিছে। বন্ধ কৰাৰ ফলত আমি আগৰ নিচিনাকৈ আমাৰ যিখন খোৱা পানীৰ যিটো প্ৰব্লেম আছিল সেই প্ৰব্লেমখিনি ফেচ কৰিবলগীয়া হৈছে। তো আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি চৰকাৰক অৱগত কৰিছোঁ যে অতি শীঘ্ৰে আমাৰ এই খোৱা পানীৰ আমাৰ যি জল জীৱন মিছন আছে এই মিছনৰ পানীখিনি যেন আমাৰ গাঁওবাসীক আকৌ যোগান ধৰে। এইখিনিকৈ কিমান টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিছে এইটো জল জীৱন আঁচনিৰ যিটো স্কিম আছে 1,32,00,000 ইয়াতে ঠিকাদাৰে একেবাৰে লুণ্ঠন ৰাজ চলাই গৈছে। তো এইটো আমি চৰকাৰক দোষাৰোপ নকৰোঁ, যিহেতু চৰকাৰে আমাক এইখিনি জল জীৱন মিছনৰ কাম দিছে, আমি চৰকাৰক ধন্যবাদ দিছোঁ। কিন্তু ইয়াত মোৰ দৃষ্টিত ইয়াত টোটালি জিলা প্ৰশাসন জড়িত হৈ আছে। যিহেতু গুৱাহাটীৰ পৰা এইবিলাক হেণ্ডেলিং কৰিব নাপায়, আমাৰ ইয়াত জিলা প্ৰশাসন আছে। তো জিলা প্ৰশাসনে আমাৰ ইয়াত যে কণ্ট্ৰেক্টৰে যে ইয়াত কামৰ যে গাফিলতি কৰি গ'ল, জিলা প্ৰশাসন কি চকুত কি চশমা লগাই দি আছিল নেকি? জিলা প্ৰশাসন নেদেখে নেকি? না কিবা কণ্ট্ৰেক্টৰৰ লগত কিবা গোপন বুজাবুজি আছে? এতিয়া আমাৰ গাঁওবাসীৰ এটা পূৰা ডাউট হৈছে যে জিলা প্ৰশাসন আৰু কণ্ট্ৰেক্টৰৰ মাজত কিবা গোপন বুজাবুজি হোৱাৰ ফলত কণ্ট্ৰেক্টৰজনে পূৰা আমাৰ গাঁওবাসীক অন্ধকাৰত ৰাখি এই কণ্ট্ৰেক্টৰে আমাৰ এই গাঁওবাসীৰ টকা লুটি লৈ গৈছে। আপুনি এইটো লৈ কিবা লিখিত অভিযোগ দিছে নেকি? আমি এতিয়ালৈকে লিখিত অভিযোগ দিয়া নাই। আমি অলৰেডি মই যোৱাকালি আজিও ডাইৰেক্ট জয়ন্ত মল্ল ছাৰক মেইল কৰিছোঁ আৰু আমাৰ ডিষ্ট্ৰিক্ট প্ৰশাসন আছে মই অলৰেডি চবকে মেইল কৰিছোঁ। আমি চিফ ইঞ্জিনিয়াৰৰ লগতো কথা পাতিছোঁ। চিফ ইঞ্জিনিয়াৰে কৈছে আমি ভোটৰ কাউণ্টিঙৰ পিছত আমি ফিল্ডত যাম, কিন্তু এতিয়ালৈকে ফিল্ডত অহা নাই। আমাৰ এতিয়া পূৰা ডাউট হৈছে চিফ ইঞ্জিনিয়াৰো কণ্ট্ৰেক্টৰৰ লগত কিবা গোপন বুজাবুজি আছে। সেইকাৰণে চিফ ইঞ্জিনিয়াৰে মানে এই আমাৰ গাঁওবাসীৰ প্ৰব্লেমৰ কথা মানে একেবাৰে কেয়াৰ নকৰে। আমি সিদ্ধান্ত লৈছোঁ অহাকালি আমি অফিচত যাম গাঁওবাসী। এই পানীখিনি খাই কিবা বেমাৰ হৈছেনে? আপোনালোকে জানে বিশুদ্ধ খোৱা পানী যে আপুনি পান নকৰে বিভিন্ন বেমাৰত ভুগিব পাৰে। এইটো চৰকাৰে আমাক অলৰেডি মানে স্কুল হওক কলেজ হওক মাজে নিশ্চয়কৈ আমি দেখুৱাম। এনেদৰে দেখা গৈছে যি পৰিৱেশ কদৰ্যময় পৰিৱেশ, এই পৰিৱেশৰ মাজতে কিন্তু পানী সংগ্ৰহ কৰিবলগীয়া হৈছে। আৰু এটা কুঁৱা নিৰ্মাণ কৰিছে এই গাঁৱৰ ৰাইজে, কিন্তু এই কুঁৱা নিৰ্মাণ কৰিছে পানী সংগ্ৰহৰ বাবে। আমি ইয়াৰ কিছু দৃশ্য দেখুৱাম আচলতে কেনেধৰণে পানী বা কেনেকুৱা পানী সেৱন কৰিবলগীয়া হৈছে এই গাঁৱৰ ৰাইজে। কাৰণ এই অঞ্চলটো হৈছে পাহাৰীয়া অঞ্চল বা পাহাৰৰ সীমান্তৱৰ্তী অঞ্চল, যাৰ ফলত ইয়াত পানীৰ বহুত অসুবিধা, যাৰ ফলত চৰকাৰে কিন্তু এই অঞ্চলৰ পানী যোগান ধৰাৰ বাবে
প্ৰায় 1.5 কোটি টকা ব্যয় সাপেক্ষে এখন জল জীৱন মিছন আঁচনি ৰূপায়ণ কৰিছিল আৰু সেই আঁচনিৰ জৰিয়তে এই গাঁৱৰ প্ৰায় 4 শতাধিক পৰিয়ালক পানী যোগান ধৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল কিন্তু এই ব্যৱস্থাপনাত দেখা গ'ল সম্পূৰ্ণ বিফল বা এই গাঁওবাসীয়ে কিন্তু আজিলৈকে বিশুদ্ধ খোৱা পানী নাপালে যদিও এটা মাহ পানী যোগান ধৰিছিল সেইখিনিও সঠিকভাৱে যোগান ধৰা নাই বুলি কিন্তু গাঁওবাসীয়ে অভিযোগ উত্থাপন কৰিছে যাৰ ফলত আজিৰ দিনতো দেখা গৈছে এনেদৰে পানীৰ বাবে হাহাকাৰ কৰিছে এই অঞ্চলৰ ৰাইজ আমাৰ এই প্ৰতিবেদনৰ পিছত জিলা প্ৰশাসন তথা জনস্বাস্থ্য কাৰিকৰী বিভাগে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় বৰ্তমান মই মানকাছৰৰ আমি হাবিবুল ইছলামৰ প্ৰতিবেদন আপোনালোকক দেখুৱালোঁ হাবিবুল ইছলামক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত পোনপটীয়াকৈ দৃশ্যাংশ দেখুওৱাৰ বাবে